যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ মাজুলীলৈ যায়। কিন্তু তেওঁ এই হেলিকপ্টাৰ যিটো পলিটিক্স আমি সেইটো ভালকৈ ধৰিব নোৱাৰিলোঁ। সেই পলিটিক্সৰ জৰিয়তে মানুহৰ লগত অনবৰতে সম্পৰ্ক ৰক্ষা কৰি থাকিলে। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্তি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্তি, মুখ্যমন্ত্ৰী কাপোৰ ইস্তি থাকে নেকি? আমাৰকেইটাৰ একদম ফ্ৰীয়া ইস্তি, দীঘল একদম চিধা ইস্তি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈ ল'ৰা, আমাৰ কি কয়, গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি, কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কওঁকে যে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? জিকিব পাৰিব নেকি আপুনি কওক? ইফালে আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে মোৰ সমষ্টিটোত। হিমন্ত বিশ্বই কালি কৈছে বোলে না অখিল গগৈ সমষ্টিত মই কেম্পেইনে কৰিবলৈ জনা নাই। যিদিনা 20,000 মহিলালৈ এই হেৰি 10,000 টকা বিলাবলৈ গৈছে, মোৰ বুকুখন কঁপি গৈছে। মই সেইদিনাই ভাবিছোঁ হাৰিলোঁ। মই নাই তাত হেৰিয়াক উঠাই থৈ দিছে, কি নাম কয়, মোৰ এগেইনষ্টত যে উঠিছে, কি নাম, এই চালফাটো কি মানুহটো কি নাম আছিলে, কুশল দুৱাৰীক উঠাই এনেকৈ একদম ভীমৰ গদা তালৈ ৰৈ আছে। 20,000 মহিলা ইউনিফৰ্ম পিন্ধি আহিছে, ৰঙা ব্লাউজ। চালা মই উপায় নাপায় ৰুমত ৰৈ চাই আছোঁ টিভি। মই দেখিলোঁ নাই এনেকৈ থাকিলে নহ'ব, যাওঁ তালৈকে মৰো। গৈ মই থিয় হৈ হাত চাত জোকাৰি মই যেনে তেনে মহিলাবিলাকক অকণমান হেৰি কৰিছোঁ, মোৰ উপস্থিতিটো প্ৰমাণ কৰিছোঁ। হিমন্ত বিশ্বক আগদিনা দম দিছোঁ, মোৰ বিৰুদ্ধে কিন্তু শিৱসাগৰত ক'লে কিন্তু ময়ো বজাই দিম। চৰকাৰী মিটিঙত যদি তুমি নিৰ্বাচনী কেম্পেইন কৰা ময়ো বজাই দিম। হিমন্তক ভয় খুৱাই থৈছোঁ। আৰু গৈ যেতিয়া বাইট দিছে মই ওচৰত ৰৈ আছোঁ। হিমন্তই গালি দিলে মই 10টা গালি দিম বুলি ৰৈ আছোঁ। হিমন্ত অলপ ভয়ে জানে ই পাগলা মানুহ, ইও গালি দি দিব, চিফ মিনিষ্টাৰৰ ইজ্জত খাই পেলাব ই বুলি গপ পাই। এই চালা ভালকৈ হেৰি কৰিব নোৱাৰিলে। কথাটো বুজি পাইছেনে নাই? তো গতিকে নামঘৰে যেতিয়া চেক বিতৰণ কৰিছে, তাৰ পাছতো যদি অপজিশ্যন হৈ যদি আমি গাঁৱে গাঁৱে মানুহৰ ওচৰলৈ নাযাওঁ, নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু? কলিজা কঁপি যোৱা ঘটনা। এজনী মহিলা, প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে, ৰাতিপুৱা 9টা বজাত মিটিং আছে, 6টা বজাত মানুহ আহি মিটিঙত খাৰা, ৰঙা ব্লাউজ নিজে কৈ দিছে, ব্লাউজ পিন্ধি আহিছে, জিন্দাবাদ মাৰি আছে। আৰু তাৰপিছত আপুনি জিকিব পাৰিব? চব চৰকাৰী টকাৰে কৰি আছে, সঁচা কাব লগা। তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই, ষ্টেণ্ড নাই। দেৱবৰ্থইকাটো মোকেৰে নামাতে তাতে, আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই। আৰু মুছলমানকেইটা বেছি। মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে, সিহঁতি এনেকৈ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে, ছাপৰ্ট দি থাকে। তাৰপিছত আপুনি জিকিব পাৰিব নেকি? নিযুত মইনা, আমাৰ গোটেই মানুহ যোৱা 5 বছৰ 10 বছৰ ধৰি চব হতাশ। সিহঁতৰ বুথ কমিটিত মাহে কি মন কি বাতত সদায় চাহ খুৱাই, ভাত খুৱাই, MLA কেইটাই ফটো উঠে। তহঁতৰ কি সমস্যা আছে দে কৰি দিওঁ বুলি কয়। আমাৰকেইটাই কি কৰে? MLA হোষ্টেলৰ পৰা নাহেই। মইতো সেইকাৰণে যোৱা 5 বছৰৰ হোষ্টেলে লোৱা নাই, MLA হোষ্টেলে লোৱা নাই। মই লোৱাই নাই, মোৰ দৰকাৰ নাই, মই লোৱাই নাই। মই সদায় মানুহৰ মাজতে থাকোঁ, হয় মাৰ লগত, নহ'লে ৱাইফৰ লগত, নহ'লে কাজিৰঙাত, নহ'লে শিৱসাগৰ। 4টাই ঠাই মই মানুহৰ মাজত, অকল পাব্লিকৰ মাজত। মই পাব্লিকৰ মাজত অনবৰত, বাকীবিলাক নেযায় পাব্লিকৰ মাজত। কি কৰিব, হাৰিবই। সেইকাৰণে অকল মুছলমান বিধায়ককেইজন জিকিছে, আন কোন জিকিছে?
কোনো জিকা নাই নহয়, একজনো জিকা নাই নহয়। ইমান ডাঙৰ ধুমুহা আহিলে মোক কেলৈ হৰুৱাব নোৱাৰিলে? মই 5টা ষ্ট্ৰেটেজি মই নিজেও লৈ লৈছোঁ শিৱসাগৰত যে মই কেনেকৈ জিকিম। তাৰ পাছত আপোনালোকে চাওক ইমান ডাঙৰ ধুমুহা আহিছে, মই বাহিৰত গৈ কেম্পেইন কৰি ঘূৰি ফুৰিছোঁ, তাৰপিছতো মোক হৰুৱাব পৰা নাই। গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন? গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক? তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল। তিনি গগৈ এখনে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে। মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলেই। মই গৌৰৱক কৈছিলোঁ, গৌৰৱে ক'লে বোলে, মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে? বোলে ৰাহুল গান্ধী আহিব নহয়। মই বোলো মোক মতা নাই যে, নামাতিলে মোক। মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা। আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে, অমিত শ্বাহে কিমান দিন কৰিলে, JP নাড্ডা কিমানবাৰ আহিলে, বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয়, নীতিন নবীন নে কি, সেই মানুহটোৱে কিমান দিন আহিলে, তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে, আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে, কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি? ৰাহুল গান্ধী 2 দিন, প্ৰিয়ংকা গান্ধী 2 দিন। প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ, সেইফালে প্ৰিয়ংকা, এইফালে মই লগালগি। মই প্ৰিয়ংকাক কৈছোঁ, যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা, তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা, আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা। আহা একেলগতে থাকোঁ, গেলাই পেলাম আহা, এতিয়াও কেম্পেইন কৰিম ভাল। গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে, হাঁহি থাকিলে। সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন। যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ, ক'বলৈ বেয়া, গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ, ক'বলৈ বেয়াটো। ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ, মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ, এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব? জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ, জিকাৰ পাছত কৰা। জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই? হেলিকপ্টাৰখন বিচাৰিলোঁ, 1 দিনৰ কাৰণে নিদিলে। বাৰম্বাৰ ক'লোঁ দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া, দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে, আমাক হৰুৱাই দিলে। লাভ কি হ'ল? লাভ হ'ল AIDFৰ আৰু এজন জিকিলে, নহ'লে আমি জিকিলোহেঁতেন। দলগাঁৱততো আমাক ডাইৰেক্টলি কংগ্ৰেছে বাঁহ দিছে, ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে, দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ। তাৰপিছত আজি জোৰক হৰুৱাবৰ কাৰণে আইনুলনে কোনোবা এটাক উঠাই দিলে। মই গৌৰৱক একদম নমস্কাৰ কৰি কিমানবাৰ ক'লোঁ, দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই, তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা। ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ, এবাৰ সুধি চাব। এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ, জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ। আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক হৰুৱাবৰ কাৰণে আকৌ কেণ্ডিডেট দিছে, চোৱা কেনেকৈ জিকিব ইলেকশ্যন। এনেকৈ ইলেকশ্যন নিদিয়ে, নিজিকে। আমাৰ হতাশ হৈ থকা কৰ্মী যোৱা 10 বছৰত একো কৰিবলৈ পোৱা নাই, একো খাবলৈ পোৱা নাই, একো পইচা পাতি নাই, আমাৰ তেনেকুৱা কৰ্মী। আৰু এওঁলোকে প্ৰত্যেক মাহে মন কি বাত কৰি পইচা দি থকা বিজেপিৰ কৰ্মী, বুথ কৰ্মী। এটা সমষ্টিত বিজেপিয়ে অতি কমেও 10 কোটি টকা খৰচ কৰিছে। মোৰ সমষ্টিত 30 কোটি খৰচ কৰিছে, 30 কোটি টকা। শিৱসাগৰ বিধানসভা সমষ্টিত 30 কোটি টকা। হিমন্ত কুণ্ডক হয়নে নহয়, পীযুষ কুণ্ডক হয়নে নহয়, 30 কোটি টকা খৰচ কৰিছে। মই ঠেংগা দেখুৱাই দিলোঁ, পাৰিবা নেকি মোক? আহা 30 কোটি কৰা, তুমি 50 কোটি কৰা। ময়ো জানো নহয় পলিটিক্স কাক কৰে, মই বোকাত নামি থকা মানুহ। হিমন্ত যদি দালে মই পাতে ভাই।